ডক্টৰ বাণীকান্ত কাকতি উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। শিক্ষক কৰ্মচাৰীৰ কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি। মদাহী শিক্ষক কৰ্মচাৰীৰে ভৰি পৰিছে এই বিদ্যালয়খন। মদাহী শিক্ষক কৰ্মচাৰীৰ উৎপাতৰ পৰা বিদ্যালয়খনক ৰক্ষা কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে। বৰপেটা জিলাৰ অন্তৰ্গত বাটিকুৰিহা গাঁৱৰ ডক্টৰ বাণীকান্ত কাকতি বিদ্যালয়ত মদ খাই উদ্ভণ্ডালি কৰা শিক্ষক কৰ্মচাৰীৰ কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি। গুৰুত্বহীন বৰপেটা জিলা শিক্ষা বিভাগৰ ডক্টৰ বাণীকান্ত কাকতিৰ নামেৰে গঢ়া বিদ্যালয় ডক্টৰ বাণীকান্ত কাকতি উচ্চ মাধ্যমিক বিদ্যালয়ত কালিমা সানিছে একাংশ শিক্ষক কৰ্মচাৰীয়ে। মদাহী শিক্ষক কৰ্মচাৰীৰে ভৰি পৰিছে এই বিদ্যালয়খন। ৰাতিপুৱাই মদ খাই বিদ্যালয়লৈ আহে শিক্ষক কৰ্মচাৰী, তাৰ পিছত তেওঁলোকৰ মাজতে চলে মাৰপিট, দুৰ্ব্যৱহাৰ। আজিও কেৰাণী বিপুল তালুকদাৰে মদ খাই বিদ্যালয়লৈ আহি সহকাৰী শিক্ষক কংকন দাসক মাৰে গালত চৰ, কৰে দুৰ্ব্যৱহাৰ। লগে লগে ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হোৱাত মাৰপিট বন্ধ হয়। বিগত বৰ্ষৰ ফলাফল অতি নিম্নমানৰ হয় বিদ্যালয়খনৰ। মদাহী শিক্ষক কৰ্মচাৰীৰ উৎপাতৰ পৰা বিদ্যালয়খনক ৰক্ষা কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে। এই ক্ষেত্ৰত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ দৃষ্টি আকৰ্ষণ কামনা কৰিছে স্থানীয় ৰাইজে। সৰ্থেবাৰীৰ পৰা ৰফিকুল হুছেইনৰ ৰিপৰ্ট। মগ আজি স্কুলৰ কেৰাণী বিপুল তালুকদাৰ মগ তেখেতে সদায় প্ৰায় মদে খাই আহি আজি মগ হঠাৎ তাৰমানে এক থাপাৰ এটা মাৰি দিলা এখনি আৰু বাকী কেইজন শিক্ষক সুধিলে গমেই পাব কিয় কাৰণে মানে মদ খাই আগ গালি পাৰে, তাক গালি পাৰে, আগ হেৰি কৰে, স্কুল হেৰি কৰে, বিভিন্ন তাৰমানে। আৰু ইয়াতে ৰাইজেতো সম্পূৰ্ণ জানে ইয়াৰ আগতে কিনে ভাগৱত পাতত কেনে এটা আস্ফলন কৰিছে। মদ খাই আহে সদায় বুলি নকওঁ মই, মদ খাই আহে, মদ খাই আজি মদ খাই আহিছে, মদ খাই আহি মোক এক থাপাৰ মাৰি দিছে। মোলে এক থাপাৰে মাৰিছে, কিন্তু মোক বেছিকে মাৰা নাই। এক থাপাৰ মাৰাটো মোৰতো লৈ যোৱা কথা আছে তো। নাই মাৰা নাই, আজি এক থাপাৰ এটা মাৰি দিছে মোক। বেলেগক তো আগতে বেয়াবিলাক কাজিয়া যাব পাৰে, সেইবিলাক মই বিশেষ নাজানো। আজি মই এক থাপাৰ এটা মাৰি দিছে, সেইখিনি সেইটোৱে। সব জানে কিয় নাজানিব, জানে। আজি নহয় বহুত দিন আগৰ পৰা এইটো মই নহয়, ৰাইজে জানে। হা সেইটো মই নাজানো। মই কি নাই, মোৰ হেডমাষ্টাৰ আছে মোৰ হেডমাষ্টাৰ আছে। মোক এটাই মাৰছে, মোক বেছিকে মাৰা নাই। কিন্তু সেইটোৱে মোৰ লাজৰ কথা হৈছে দেচোন। মই আচলতে মই মাৰা নাই হা। কিবা তৰ্ক বিতৰ্কত কিবা এটা হৈ যাব পাৰে হা, হয় না। তৰ্ক বিতৰ্ক কিবা এটা হৈ যাব পাৰে, সেইটো ডাঙৰ কথা নহয়। কিবা এটা হৈ যাব পাৰে হা। ফুৰাবাৰ মই কৰা নাই। মই ৰাতি কৰিছিলো, দিনত কৰা নাই। এতিয়া মই থকা বুলি কোৱা নাই, মই নিচাত কৰা নাই এইবিলাক। কিবা এটা তৰ্ক বিতৰ্ক হ'ল কিবা এটা কাৰণত হা, কিবা এটা এনেকে মই মাৰা বুলি এইটো প্ৰশ্ন নাহে, মাৰা নাই। মই কোনো আচলতে মাৰা নাই হা, মই মাৰা নাই। কিবা এটা হা, মই মাৰা নাই। তেওঁ কিবা এটা এনেকে কিবা এটা হ'ল আৰু কিবা এটা হ'ল। নাই আগে পিছে কোনো ৰেকৰ্ড নাই, এই হাইস্কুলত কোনো ৰেকৰ্ড নাই হা, কোনো প্ৰমাণ নাই মোৰ ওপৰত। ৰাইজসকলে মোক কওক, ৰাইজৰ লগত প্ৰমাণ লাগব না, প্ৰমাণটো নাই। লোকে কওক হয় না। মই ৰাইজৰ কাৰণে মই ভাল কাৰণে মই কৈছো, মই ভালৰ কাৰণে কৈছো। কিয় আমাৰ শিক্ষক বিলাকে মেট্ৰিকৰ ডিউটি 7টা বা 8টা থাকে হয় না, বাকী 10টা মাষ্টৰ আমাৰ স্কুলত থাকে, ক্লাছ হ'ব লাগে। কিয় স্কুলৰ ল'ৰা ছোৱালী বিলাক কিয় বাহিৰ থাকে? সেইকাৰণে কোৱা মানে মোক ষ্টাফেও বেয়া পায়, সকলোৱে বেয়া পায় মোক, সেইকাৰণে মদাপি বুলি কয়। সেই কথাটো আজি নহয়, আজি বহুদিন ধৰি ইকলা নাটক চলি আছে। 2-3 বছৰ ধৰি তেওঁলোকে সদায় মদ্যপান কৰে, টিচাৰ আৰু এই কেৰাণীজনে। আজিৰ ঘটনাটো হ'ল কি, যেতিয়া মদ্যপান কৰি অতিপাত নিচা হৈছে, তেতিয়া তাত উল্টা উল্টিকে আছে, মানে কাজিয়া লাগছে। লাগাৰ পিছত যেতিয়া এই গাঁৱৰ ল'ৰা 2-1জনে দেখা পোৱাৰ লগে লগে আহি সুধোতে সেই গাঁৱৰ ল'ৰাকে সিহঁতে মাৰবা গৈছে। যাৰ লগে লগে আহি গাঁৱৰ ল'ৰাবিলাকে আহি ভালকে ৰুমত সোমাই থৈ এই তালা মাৰি থৈ দিছে, আবদ্ধ কৰি থৈ দিছে। আবদ্ধ কৰি থোৱাৰ পিছত এতিয়া গোটেই ৰাইজৰ মানুহ ওলাই আহিছে। ৰাইজৰ মানুহৰ এটাই আপত্তি, কোনো শিক্ষাৰ যি ইচ্ছা 10:30, 10টাত, 11টাত সকলো টিচাৰে যি ইচ্ছা সেই কৰে। মানে যিজন হেড তেওঁ পৰিচালনা কৰিব জানে। আজি 2 বছৰমান হ'ল প্ৰফুল্ল শৰ্মা বুলি হেডজন, তেওঁ স্কুলখন পৰিচালনা কৰিব। আৰু তেওঁ প্ৰায় 30 দিনত
অফিচিয়েলি ডিউটি দিকে ইয়াতে মোটামুটি 7 দিনমান ডিউটি কৰে। গতিকে ৰাইজ বিতুষ্ট হৈ এই ৰাস্তা ল'ব লগা হৈছে। শিক্ষাৰ মানদণ্ড যোৱাবাৰ মেট্ৰিক পৰীক্ষাত ৰিজাল্ট হৈছে একজন মাত্ৰ ল'ৰা পাছ কৰিছে। একজন মাত্ৰ পাছ কৰিছে। শিক্ষাৰ মানদণ্ডটো জানে অনুন্নত। এই চৰকাৰী স্কুল এখনত 18জন ষ্টাফ হাইস্কুলত। এই 18জন ষ্টাফৰ ভিতৰত 18জনৰ সম্পূৰ্ণ চৰকাৰেতো দৰমহা দিয়ে। কিন্তু আমাৰ যিটো শিক্ষা, ইচ্ছা লাগিলে 1টা বজাত ছুটি দিয়ে, ইচ্ছা লাগিলে 12টাত দিয়ে। স্থানীয় লোক তথা অভিভাৱকসকলে অভিযোগ কৰিছিল নেকি? বহুত বাৰ অভিযোগ কৰা গৈছে। মোটামুটি পৰহি অভিযোগ কৰিছো, পৰহিও গণ্ডগোল হৈছিল। প্ৰধান শিক্ষকে গুৰুত্ব নিদিয়ে। প্ৰধান শিক্ষকে কয় এই একো কৰিব নোৱাৰে। অভিযোগ কৰিছিল নেকি? উপাৰলা উপাৰত এতিয়া জানে, আজি এমাহমান হ'ল, আগতে জনা গৈছে, লিখিতভাৱে জনা, কোনো গুৰুত্ব নাই। এতিয়া কি বিচাৰিছে? এতিয়া আমি আমাৰ স্কুলখন শুদ্ধভাৱে পৰিচালনা হ'ব লাগে, শুদ্ধভাৱে ক্লাছ হ'ব লাগে, ল'ৰাৰ ভৱিষ্যতৰ জীৱনৰ কথা আছে। আমি এইখিনি আশা কৰিছোঁ। আৰু যিখিনি শিক্ষকসকলে যিখিনি মদ্যপান কৰে, যিখিনি গণ্ডগোল কৰে, ইয়াৰ পৰা লৈ যাওক, বেলেগত দিয়ক, ট্ৰেন্সফাৰ কৰে। সদায় আহে নেকি? সদায় আহে। এলকহলিষ্টে হৈ গৈছে আপোনাৰ, সদায়ে আহে। আৰু মিড ডে মিলত আপোনাৰ আজি মোটামুটি 3 মাহমান আমি মানুহ লগাই থৈছিলোঁ। মিড ডে মিল বুলি বোলা বস্তুটোৱে নাই। আজি 3 মাহমান ধৰি ল'ৰা ছোৱালীক একো খোৱা নাই। শিক্ষকবিলাক সদায় মদ্যপান কৰি? গোটেই শিক্ষকে নকৰে, গোটেইকেইজন ক'লেও ভুল হ'ব। মোটামুটি 4-5জন 4-5জন এলকহলিষ্ট শিক্ষক একদম। কি নাম তেখেতৰ? আজি যিয়ে কাজিয়াৰ সূত্ৰপাত কৰিছিল বিপুল তালুকদাৰ। বিপুল কি হয় তেখেত? তেখেত ইউডি হয়। কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত বহুত মানে শিক্ষাৰ ক্ষেত্ৰত হেমুয়া, বিৰাট হেমুয়া। হেমাহি কৰে? হেমাহি। শিক্ষক কৰে? অভিযোগ অভিযোগ দিছিল নে আগতে? এনেইতো আমি আহি থাকো। আমিতো 7 বছৰ আগতে পানিছমেণ্ট দিছো, হয় না? আমি পানিছমেণ্ট দিছো স্কুলত আহি। আমি লাঠি লৈ আহিছিলো। ল'ৰা ছোৱালী ক্লাছ কৰা নাই, এডমিশ্যন লোৱা নাই 6-8 দিন, 5 দিন না 5 দিন হোৱাই নাছিল এডমিশ্যন। তাৰপিছত আহি আমি এখেতক লৈ আহিলো আৰু আমি 3জন মানে পালো মানুহ। কিন্তু অভিভাৱক কোনো নাহে, কিয় নাহে নাজানো, কিন্তু কি কাৰণ এইটো খাওঁতাৰ গুৰুত্ব। মোৰ ছোৱালী ভাতে নাখায়, কিয় নাখায়? এইবিলাক মানে যি খানা পিনা দেখা পাই, আমি অলপ মানে গুৰুত্ব দিওঁ ছোৱালীক। একদম মানে শেষে আৰু ক'ব গ'লে মানে কমি যে ভাতৰ আঙুলি, মানুহৰ আঙুলি পাবৰ বাকী চব পাইছে। কেঁচে গুমটি সাপ বেং চব আছে এই খানাত। আজি কি হৈছে? আজিতো বিশেষ যিখিনি তেখেতে ক'লা সেইটোৱে আৰু। আগৰ পৰাই মদ্যপান কৰি আছে? এই বাপৰে, আমিতো মানে জন্মৰ পৰা দেখা পাইছো মদ্যপান স্কুলবিলাকত। বিদ্যালয় চলি থকাৰ সময়ত মানে ৰাতিপুৱা এক টিপ মানে খাই আহিব, তাৰপিছতে মানে মুখ ধুই আহিলো, মুখ ধোৱা বুলি কয়। মুখ ধুই অহাৰ পিছত আপোনাৰ তাৰপিছত আৰু নাস্তা কৰিব এতিয়া সেইটো আৰু মানে চলি আছে। এতিয়া কি বিচাৰে আপোনাক? এইখন স্কুল হয়তো ইয়াৰ পৰা চৰকাৰে উঠাই দিয়ক, নহয়তো আপোনালোকৰ পানিছমেণ্ট ভালকে ৰাইজক এটা ইয়াৰ পৰা বদলি কৰি দিয়া ব্যৱস্থা। বজাৰত যাই থাকোঁতে কিন্তু এটা কথা কি, এই স্কুলখনৰ শিক্ষক শিক্ষয়িত্ৰীবিলাক টাইমত নাহে। মই সদায় বজাৰত যাওঁ, 9টা 15 চাৰে 9টাত যাওঁ। তেতিয়া মই ৰাস্তাত শিক্ষকবিলাকো লগ পাওঁ। মই আলোচনা কৰোঁ, বোলে ইয়াৰ স্কুলবিলাকৰ কি 9টাতহে স্কুল হয় টাইম মানে অফিচিয়েলি, কিন্তু শিক্ষকবিলাকক 10টা চাৰে 10টাত সেনেকৈ ঘূৰি থকা দেখা পাওঁ। এই বৰবিলা চকুত লাগাল পাওঁ, কেতিয়াবা নগাঁৱত লাগাল পাওঁ, কেতিয়াবা ইফালে থাকে। সদায় মানে কি নিশ্চিতভাৱে শিক্ষক শিক্ষয়িত্ৰীবিলাকে সময়টো মেইনটেইন কৰিব নোৱাৰে, সময়মতে স্কুলত নাহে আৰু ল'ৰা ছোৱালীবিলাকে যধে মধে ঘূৰি ফুৰে। সেইটো মানে স্কুলত যিটো পৰিচালনা কৰে, তেওঁলোকে নিশ্চিতভাৱে এই ল'ৰা ছোৱালীক পৰিচালনা কৰাত ব্যৰ্থ হ'ব বুলি মই ক'ব খোজোঁ। তেওঁলোকে এই ঘটনাটোৰ বিষয়ে তদন্ত কৰক, স্কুলখনৰ বিষয়ে কৰক, সেইটোৱে ক'ব খোজোঁ। এই ঘটনাটো তাৰমানে বহুত দিন আগৰ পৰা ইয়াতে মদ চলি আছে। মদ মাষ্টৰেও খায়, হেডমাষ্টৰেও খায়, ছাত্ৰইও খায়, চবে খায়। খালি আৰু আমাৰ ল'ৰা ছোৱালীও খায়। আমি আৰু ক'লো দোকানত, যিহেতু দোকানত হেৰি কৰিব লাগিব, কুকুৰ যাব দিব লাগিব, তাৰমানে পুলিচ। তেতিয়া আৰু মায়েকহঁতে পুতেকহঁতক কওঁতে ইয়াতে মদ নেবাচবি দে, মায়েকহঁতে পুতেকহঁতক সেনেকৈ কয়। যেতিয়া সেনেকৈ নিজৰ চলিটো শাসন কৰিবই নোৱাৰোঁ, ক'লেও তাৰমানে সিহঁতে মানি নলয়। সিহঁতে নিজে নিজে মতামত কাম কৰে। যেতিয়া নিজে মতামত কৰি কোনে আৰু গুৰুত্ব দিব? নিজৰ কামত নিজেই থাকে, গুৰুত্ব নিদিয়ে। আজি আৰু মাষ্টৰে লাগছি। যেতিয়া লাগছি আমি যে ঘৰৰ পৰা হোৱাটো কালি মাৰি মাষ্টৰক চৰে তৰে ফিকে ফেলছি। এই মুহূৰ্ততে আৰু কি হৈছে, এই যে স্কুলত খানা দিওঁতে ছাত্ৰক এটা ডিমা ভাগে দিয়ে
আৰু মাষ্টাৰে 3টা দিন আহাই মাষ্টাৰৰ জ্ঞান আজি কি হ'ল মানে সিহঁতে পুৰণা কথা বহুত আছে কোনোবা সম্ভৱ টাকাত টুকুৰা বেছিকে খাইছি আজি মদ খাই হ'লে কাজিয়া লাগছি আমি আৰু ঘৰৰ ভিতৰত ৰান্ধনি মানুহ পাকঘৰত আছো আমি কি জানিম আজি মদ খাই কাজিয়া কৰিছো বাটি ঘূৰাত মানুহ নাই বাটি ঘূৰাত মানুহ নাই তিনটা চকীদাৰ ৰাখে সৰু সৰু ল'ৰা ছোৱালীক ঝাৰু মাৰিব দিয়ে কিয় হেডমাষ্টাৰ ক'ত গৈছি হেডমাষ্টাৰ ক'ত গৈছি আমাৰ ছোৱালী পঢ়া নাছিল আমাৰ 4টা ছোৱালী পঢ়াইছি কোনো ক'ব নোৱাৰে আজি কিয় এনে ঘটনা কিয় হৈছে আজি গাঁৱৰ মানুহও ভাল নহয় কটি পিছ দে কিয় কটি পিছ দিয়া আমি একো নাজানো আমি ক'লে একো কথা নুশুনে আমি মূৰ্খা বুলি কয় আমি কিয় মূৰ্খা বুলি কয় মধুৰ দোকান এটা আছে যদি পুলিচ ইয়াতে বহুতকেইটাই খায় হেডমাষ্টাৰে নাখায় বুলি কয় বাপা আমি নাজানো মদ খাই ইয়াত আহি কি কৰে মানে বিদ্যালয়ত বিদ্যালয়ত ৰাতি আৰু মদ খাই চলিকে নাইব দিনতো নাজানো বাপা আমি আৰু ৰান্ধনি মানুহ পাগতে থাকো আমি সেইখিনি কথা কেনেকৈ জানিম আমাৰো টাইম হ'ব আজি মদ খাইছি আজি মদ খাই ফালে কাজিয়া লগাইছি কি হ'ল বাণীকান্ত কাকাতিৰ স্কুলখন কি হ'ল নচলে এই বতৰ এই গাছৰ তল বহসাৰ নেই মাষ্টৰনীকেইটা আহিব আমি হেল্ল' খালি হেল্ল' ক্লাছ কেতিয়া কৰা তহঁতে যদি ফোনে কৰি থাকা ল'ৰা ছোৱালী ক্লাছ কেতিয়া কৰা আমাৰ ছোৱালী ছুটি মই ক'লো না আমি এতিয়া পাকঘৰত থকা মানুহ কোন কেতিয়া যে এতিয়া দোকানী মানুহ জানিব আমি কেনেকৈ জানিম গতিকে বাণীকান্ত কাকতিৰ স্কুলখন মাষ্টৰকেইটা ধ্বংস কৰিলে এটা মাষ্টৰো ৰাখা নালাগে and 24 Assam.